যুৱ প্ৰজন্ম আকাশ দলে পুনৰ গৰজি উঠিছে হয় এইবাৰ হিমন্ত বিশ্ব শৰ্মাক বাৰুকৈ লাজ দিলে উচিত শিক্ষা কি ক'লে আকাশ দলে আপোনালোকে চাওক যিখিনি কথা কৈছে সঁচাকৈ এনেকে কথা ক'বলৈ আগবাঢ়ি আহিবলৈ আচলতে সাহস লাগিব এখন চৰকাৰৰ বিপক্ষে কথা ক'বলৈ কিন্তু বহুত সাহস লাগিব নহয় জানো গতিকে এই যুৱকজনৰ যিটো সাহস আচলতে আকাশ দলে যিটো সাহস মানিব লাগিব গতিকে আজি ভিডিঅ'টো তেওঁ যিখিনি কথা ক'লে যি একদম ৰাইট কথা কৈছে তেওঁ গতিকে কথাখিনিনো কি ক'লে আপোনালোকে ভিডিঅ'টো চাওক কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো এটা লাইক কৰি দিব চেনেলটো পাৰিলে এটা ছাবস্ক্ৰাইব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ বাবে আপোনালোকে কৰি ল'ব চাওক এটা দুটকীয়া ইটাৰ দাম 12 টকা হৈ গ'ল বিজেপিৰ দিনত 3000 টকীয়া পাৰ কুইণ্টেল ৰদৰ দাম আজিৰ দিনত বিজেপিৰ দিনত আপোনাৰ 8000 টকা হৈ গ'ল আজি 200 টকীয়া আপোনাৰ সিমেন্টৰ দাম 500 পৰা 600 টকা হৈ গ'ল আজি মেডিচিনৰ দাম 2 টকাত আমি এটা টেবলেট পাওঁ সেই টেবলেটৰ দাম আপোনাৰ জ্বৰৰ পেৰাচিটামল যিটো টেবলেট সেইটোৰ দাম আজি 10 টকা হৈ গ'ল 2 টকাত আগতে ক্ৰয় কৰিছিলো যোৱা বছৰ আপোনাৰ চাউলৰ দাম আমি 30 টকা যিটো চাউল কিনিছিলো এতিয়া আপোনাৰ 62 টকা হৈ গ'ল 70 টকা হৈ গ'ল ভাল চাউল কিনিবলৈ হলে আপুনি পাৰ কেজি 100 টকা দিব লাগে গতিকে বিজেপিৰ দিনত এইবিলাক ভাল দিনহে আহিছে আপোনালোকে সেই কথাখিনি বিবেচনা কৰি চাওক আজি ফাউণ্ডেশ্যন ডে বুলি আপোনালোকে যে ঘৰে ঘৰে যে পতাকা লগাইছে বিজেপিৰ আপোনাৰ আজি সেলিব্ৰেশন যে কৰিছে তেওঁলোকৰ বাৰ্থডে দলটোৰ আজি প্ৰতিষ্ঠা দিৱস বুলি যে আপোনালোকে ঘৰে ঘৰে পতাকা লগাইছে এই মুহূৰ্তত এই কথাখিনি কৈছো যে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কেনেকুৱাকে সাধাৰণ ৰাইজৰ ওপৰত ৰামটাঙন দিছে বিজেপি চৰকাৰে সেই কথাবিলাক আপোনালোকে বিবেচনা কৰক আজি 33 টকীয়া আপোনাৰ পেট্ৰল সেই পেট্ৰলৰ দাম আজি 98 টকা 33 পইচা হৈ গ'ল 33 টকা ইণ্টাৰনেশ্যনেল মাৰ্কেটত পেট্ৰলৰ দাম আজিৰ দিনটোত পাৰ লিটাৰ 33 টকা পাৰ লিটাৰ যদি আপোনালোকে হিচাপ কৰিবলৈ যায় পাৰ বেৰেল আপোনাৰ 159 লিটাৰ থাকে তাত আপোনাৰ $62 অনলি গতিকে এই কথা বতৰাবিলাক চাওক মিছা কথা কোৱা নাই আপোনালোকে বিবেচনা কৰি চাওক আজিকালি উইকিপিডিয়াত বহুত এভেইলেবল হৈ থাকে গুগলত সাৰ্চ কৰি চাব আমি মিছা কথা কৈ আছো নেকি পেট্ৰল ডিজেলৰ ক্ষেত্ৰত এই কথাবিলাক আপোনালোকে নিজে বিবেচনা কৰি চাওক আপোনালোকে নিজৰ সবৰে মোবাইল আছে হাতে হাতে স্মাৰ্টফোন আছে তাত চাওক যে পেট্ৰলৰ এগেইনষ্টত ভাৰত চৰকাৰে কিমান টকা চাৰ্জ কৰে আজি ডিজেলৰ এগেইনষ্টত কিমান টকা টেক্স লয় সেই কথাটো আপোনালোকে নিজে চালিজাৰি চাব পাৰে আজি যদি 100 টকাৰ আপুনি পেট্ৰল ভৰাইছে 55 টকা আপোনাৰ পৰা লৈ গৈছে পেট্ৰলৰ নামত এদিনত গতিকে এনেকৈ আমাক শোষণ কৰিছে বিজেপি চৰকাৰে গতিকে এই কথাবিলাক আপোনালোকে চাওক বিজেপি চৰকাৰখন আমাৰ কাৰণে বন্ধুনে শত্ৰু সেইবিলাক আপোনালোকে বিবেচনা কৰি চাওক সেইকাৰণে মই কৈ আছো যে বিজেপিয়ে যি ভাল দিনৰ শ্লোগান দিছিলে ভাল দিনৰ কথা কৈ তেওঁলোকে বেয়া দিন লৈ আহিলে আপোনালোকে ভাল দিন ক'ত পাইছে আমি নাজানো সেই কৈছোৱে মই আপোনাৰ সেই 30 টকীয়া চাউল আজিৰ দিনটোত আপোনাৰ 62 টকা হৈ গ'ল আজিৰ দিনটোত আপোনাৰ 73 টকীয়া পেট্ৰল আজিৰ দিনটোত আপোনাৰ 98 টকা হৈ গ'ল সেই 98 টকা 33 পইচাটো আজি ছমাহৰ পৰা সেই ৰেটটো চলি আছে আৰু 98 টকা 33 পইচা যে হ'ল সেই দামটো আপোনালোকে নিশ্চয় জানে যে এইটো 73 টকাৰ পৰা উঠি মানে আপোনাৰ 1 টকা 20 পইচা 50 পইচাকে তেনেকে দামটো বাঢ়ি আপোনাৰ 98 টকা 33 পইচা আজিৰ দিনটোত আপোনাৰ অসমত পেট্ৰলৰ দাম গুৱাহাটীত আৰু আজিৰ দিনটোত ভুটানৰ দামটো হৈছে 63 টকা পাৰ লিটাৰ পেট্ৰলৰ দাম আৰু ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেলৰ মূল্যটো কি সেই কথাটো আমি অলপ যদি জানো তেতিয়াহ'লে বস্তুটো বুজিবলৈ আপোনালোকৰ কাৰণে সহজ হ'ব এতিয়া আজিৰ দিনটোত ইণ্টাৰনেশ্যনেল মাৰ্কেটত আচলতে খাৰুৱা তেলৰ মূল্যটো কি আৰু আপোনালোকে নিশ্চয় এটা কথা জানে যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত খাৰুৱা তেলৰ মূল্যটো বেৰেলত জোখা হয় বেৰেল মানে 1 বেৰেল মানে 159 লিটাৰ 159 লিটাৰৰ আজিৰ দিনটোৰ দামটো হৈছে আপোনাৰ $62 $62 যদি আপুনি দিয়ে তেতিয়াহ'লে আপোনাৰ 159 লিটাৰ পেট্ৰল পাব খাৰুৱা তেল পাব গতিকে আজিৰ দিনটোত যদি আপুনি এই পেট্ৰলৰ দামটো চাই তেতিয়াহ'লে ইণ্টাৰনেশ্যনেল মাৰ্কেটত 33 টকা পাৰ লিটাৰ পেট্ৰলৰ দামটো হৈছে 33 টকা আৰু আপোনালোকে যদি চাই যে আমাৰ চৰকাৰে পেট্ৰলৰ বিপৰীতে কিমান টকা টেক্স লয় সেই কথাটো যদি আমি চাওঁ আপোনালোকে নিশ্চয় জনাসকলে যে প্ৰতিটো লিটাৰত ভাৰত চৰকাৰে আমাৰ পৰা টেক্স লয় 32 টকা আৰু আমাৰ অসম চৰকাৰে লয় প্ৰতিটো লিটাৰ পেট্ৰলত 18 টকা গতিকে 32 আৰু 18 সেইটো 50 টকা হৈ যায় আৰু আপোনাৰ ডিলাৰ বিলাকেও লয় 5% কে ডিলাৰ বিলাকে লয় সেই ডিলাৰৰ টকাটো আপোনাৰ উঠানমা কৰি থাকে পাৰ লিটাৰ তেওঁলোকে চাৰ্জ কৰে 5 টকা কেতিয়াবা 4 টকা কেতিয়াবা 3 টকা চাৰ্জ কৰে ঠিক তেনেকে আমাৰ অসম চৰকাৰ ভাৰত চৰকাৰ আৰু ডিলাৰ এই সবে মিলি 55% আচলতে আমাৰ পৰা পাৰ লিটাৰ পেট্ৰলত তেওঁলোকে টেক্স লয় গতিকে কিমান টকা আমাৰ পৰা টেক্সৰ নামত কিমান টকা আমাৰ পৰা লৈছে সেই কথাটো আমি আচলতে জনাটো দৰকাৰ আপোনালোকে নিশ্চয় দেখা পাইছে যে আধাতকৈও বেছি টকা আচলতে তেওঁলোকে পেট্ৰলত আমাৰ পৰা টেক্স লৈছে আজি 98 টকা 33 পইচা যে আজি পেট্ৰলৰ দাম আজি গুৱাহাটীত হৈছে তাৰে আপোনাৰ 32 টকা সেন্ট্ৰেল গভৰ্ণমেণ্টে লৈছে আৰু আপোনাৰ 18 টকা আমাৰ ষ্টেট গভৰ্ণমেণ্টে লৈছে
গতিকে আৰু ডিলাৰবিলাকে আপোনাৰ 4 টকা বা 5 টকা তেনেকে লৈছে তাৰ পৰিণতিত আপোনালোকে নিশ্চয় দেখা পাইছে যে বৰ্তমান সময়ত আচলতে টেক্সৰ নামত আমি প্ৰতিটো লিটাৰ পেট্ৰলত আমি 55% দিব লাগে মানে 55% টকা তেনেকে দিবলগীয়া হৈছে গতিকে এই মুহূৰ্তত চৰকাৰে কেনেকে আমাৰ পৰা আচলতে টকা লৈ গৈছে সেই কথাটো আপোনালোকে বিবেচনা কৰক আৰু দুদিনমানৰ আগত এটা ভিডিঅ' প্ৰকাশ হৈছিলে যে ভূটান বৰ্ডাৰত আৰু আমাৰ ইণ্ডিয়ান আৰু ভূটানৰ যিটো বৰ্ডাৰ তাত দুটা পেট্ৰল ডিপু দেখুওৱা হৈছিলে এটা পেট্ৰল ডিপুত আপোনাৰ সেয়া 105 টকা তাত দাম আছিলে পেট্ৰলৰ দাম আৰু এই আপোনাৰ 100 মিটাৰ ডিষ্টেন্সত যিটো আপোনাৰ ভূটানৰ পেট্ৰল ডিপু আছে তাতে আপোনাৰ পেট্ৰলৰ ৰেটটো হৈছে 63 ৰুপিজ অনলি গতিকে কথাবিলাক আপোনালোকে চাওক ভূটান চৰকাৰে আপোনাৰ বিদেশৰ পৰা পেট্ৰল আনি কেৱল 5% হে তেওঁলোকে লয় জনতাক তেওঁলোকে হকাহ দিবৰ কাৰণে কেৱল 5% 100 টকাত 5 টকা 100 টকাত 5 টকাহে তেওঁলোকে কৰ আৰোপ কৰিছে টেক্স লৈছে তাৰ বিপৰীতে আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰ এই দুইটা চৰকাৰে মিলি আমাৰ পৰা কিমান টকা লৈ গ'ল আপোনালোকে নিশ্চয় দেখিছে 55 ৰুপিজ লৈ গৈছে 55% লৈ গৈছে গতিকে এনেকৈ যদি সাধাৰণ মানুহৰ পৰা ৰাম টাঙুন দি তেওঁলোকে প্ৰতিটো মুহূৰ্তত ৰাজ্যৰ পৰা যদি টেক্স আদায় কৰি থাকে তেনেহলে ৰাইজে কেনেকে জীয়াই থাকিব সেই কথাটো আপোনালোকে বিবেচনা কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাটো ভালকে পাতিব নোৱাৰিলে প্ৰশ্নকাকতটো আপোনাৰ ফাদিল হৈ গ'ল গতিকে সেই প্ৰশ্নকাকত ফাদিল হোৱা আজি প্ৰায় 20 দিনমান হ'ল কিন্তু পৰীক্ষাটো আজিলৈকে নাপাতিলে পৰীক্ষাটো হ'ব নে নহয় সেই সম্পৰ্কে ল'ৰা ছোৱালীবিলাক অনিশ্চয়তাত আছে গতিকে তেওঁ মুখ্যমন্ত্ৰী হিচাপে আচলতে যিটো প্ৰশ্ন সোধা হৈছিলে যে মামা আমাৰ পৰীক্ষাটো কেতিয়া পাতিব তেওঁ উত্তৰটো হৈছে পৰীক্ষা দিব নালাগে যে তহঁতক এনে পাছ কৰাই দিম এনেকুৱা ধৰণে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনে কথা ক'ব পাৰে নেকি ইয়াৰ আগতো আমি এটা লক্ষ্য কৰিছিলো এটা তেনেকৈ আচলতে এটা জনসভাতে আমাৰ এইবাৰ মেট্ৰিক দিয়া এজন ল'ৰাই সুধিছিলে মুখ্যমন্ত্ৰীক যে মামা এইবাৰ আমাৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে তেওঁক কৈছে ভাগিনীয়েকক কৈছে যে এইবাৰ সমাজ বিজ্ঞানৰ পৰীক্ষাৰ পেপাৰখন বহুত টান আহিছিল ন নাম্বাৰ বঢ়াই দিম যা এনেই নাম্বাৰ বঢ়াই দিব মানে মুখ্যমন্ত্ৰী হ'ল বুলি এনেই নাম্বাৰ বঢ়াই দিব পাৰে নেকি বাৰু এনেকুৱা ধৰণৰ কথা বতৰা যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকীয়ে কয় তেতিয়াহ'লে তেওঁৰ পদমৰ্যাদাটো নিজে অৱনমিত হয় মানে তেওঁৰ কথা বতৰাৰ জৰিয়তে আচলতে ল'ৰা ছোৱালীয়ে পঢ়াৰ প্ৰতি ধ্যান দিবনে না উচ্ছৃংখল হ'ব এই কথাটো আপোনালোকে বিবেচনা কৰক মানে মুখ্যমন্ত্ৰীজনৰ যিটো ভেলু থাকিব লাগে যিটো পদমৰ্যাদা থাকিব লাগে সেই পদমৰ্যাদা আজিৰ তাৰিখত নাই কিন্তু মুখ্যমন্ত্ৰী তেওঁ নিজে আচলতে তেওঁৰ মুখ্যমন্ত্ৰীৰ যিটো পদমৰ্যাদা সেই পদমৰ্যাদাটো লাঘৱ কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক গতিকে সেইকাৰণে কৈছে যে যুৱ উচ্ছৃংখল কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট পৰিমাণে বৰঙণি আছে আপোনালোকে চাবচোন মই আগতেও কৈছো সেই কথা যে জনসভাত যেতিয়া তেওঁ ৰাইজক সম্বোধন কৰিবলৈ যায় তেতিয়া প্ৰথমতে আপোনাৰ ফ্লাইং কিছ দিবলৈ আৰম্ভ কৰে তাততো আপোনাৰ এঘৰ মানুহৰ নিজৰ সন্তানৰ পৰা আৰম্ভ কৰি তেওঁৰ স্বামী বা তেওঁৰ একদম শাহুৱেকলৈকে আহে ধৰক যিটো অঞ্চললৈকে যায় গতিকে তাত যদি ফ্লাইং কিছৰ পৰা আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে পৰিৱেশটোৱে মানে গেলাই পেলায় তাৰপাছত আপোনালোকে নিশ্চয় দেখে যে মই সেই কথাটো কৈছো যে তেওঁ বিভিন্ন সময়ত মঞ্চৰ পৰা তললৈ আহি আপোনাৰ ফ্লাইং কিছ যে দিয়াৰ পিছত আপোনালোকে নিশ্চয় দেখা পায় কেতিয়াবা আপোনাৰ এই যে আপোনাৰ সেলফি লোৱা পৰ্বটো যেতিয়া আৰম্ভ হয় তেতিয়াতো কাৰোবাক সাৱটি মেলি চুমা খুৱাই কাৰবাৰটোতো আৰম্ভই হৈ যায় গতিকে এনেকুৱা ধৰণৰ কাৰবাৰৰ জৰিয়তে আমাৰ যুৱ উচ্ছৃংখলতাৰ ক্ষেত্ৰত এই কাৰবাৰবিলাকে যথেষ্ট পৰিমাণে আচলতে অৰিহণা যোগায় গতিকে সেইকাৰণে কৈছে এই মানুহজনে যথেষ্ট পৰিমাণে যুৱ উচ্ছৃংখলতাৰ ক্ষেত্ৰত তেওঁ বৰঙণি যোগাই আছে গতিকে তেওঁ বুজিব দৰকাৰ আচলতে তেওঁতো দুটা সন্তানৰ পিতৃ নহয় জানো এই সময়ছোৱাত তেওঁ ক'ত আচলতে চুমা খাব লাগে ক'ত আচলতে কেনেকুৱা ধৰণৰ মানে তেওঁৰ যিটো আপোনাৰ ফেচ ভেলুটো আচলতে কেনেকুৱা ধৰণে তেওঁ থাকিব লাগে সেই বস্তুটো তেওঁ নিজে জানিব লাগে ন